তিতা মিঠা ঠাণ্ডা গৰম টাইপ হৈ থাকিলেহেঁতেন, দুইটা হৈ থাকিলেহেঁতেন। আমি ক'লোঁ যে নহয়, হয় নতুন মাটিত দিয়ক, পিছত পুৰণা স্কুলখন বেলেগ আমি ভাঙি দিম বা স্কুল ফিল কৰিম, আৰু নহ'লে আমাক বৰ্তমান প্লেগ্ৰাউণ্ডখনত বনাব দিয়ক, যাতে পুৰণা স্কুলখনক আমি ভাঙি খেলপথাৰ বনাব পাৰোঁ পিছত। এনেকৈ বিভিন্ন বিদ্যালয়ত আমি বিভিন্ন পন্থা হাতত ল'লোঁ আৰু লাহে লাহে বিদ্যালয়বিলাক আমি চিলেক্ট কৰিলোঁ। দুখন স্কুল আজি উদ্বোধন কৰাৰ আগতে মই নিজে উদ্বোধন কৰিব গৈছিলোঁ চাবৰ কাৰণে। শিক্ষামন্ত্ৰী ডাঙৰীয়াও কেইদিনমান আগতে বজালিলৈ গৈছিলে, তাতো তেখেতেও এখন বিদ্যালয় উদ্বোধন কৰিলে, বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু গোলাপঘাটৰ বৰপথাৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। গোলাঘাটৰ বৰপথাৰ স্কুলখনৰ ছবিটো কিবা কাৰণত ছ'চিয়েল মিডিয়াত আহি গ'ল যে অসমৰ স্কুলবিলাক এতিয়া এনেকৈ বনোৱা হৈছে। মোক 3জন মুখ্যমন্ত্ৰীয়ে দেশৰ ফোন কৰিলে যে এই ছবিটো সঁচানে মিছা, কাৰণ ফটোটো দেখিলে এতিয়া যদি এই স্কুলখন আপোনালোকে ফেচবুকত দিয়ে আৰু বাগৰি বাগৰি যদি উৰিষ্যা, পশ্চিমবংগ, কৰ্ণাটকত গৈ পায়, তাৰ পৰা মোলৈকে প্ৰশ্ন আহিব যে এইবিলাক সঁচানে মিছা। কাৰণ কোনো চৰকাৰে ভাবিব নোৱাৰে যে পুৰণা বিল্ডিংবিলাকৰ জাগাত নতুন বিল্ডিং হ'ব পাৰে। আপোনালোকে যদি চাই আমাৰ পুৰণা বিল্ডিংবোৰ কেনেকৈ হৈছিলে, স্কুলবিলাক ভেঞ্চাৰ আছিলে, ভেঞ্চাৰৰ সময়ত শিক্ষক শিক্ষয়িত্ৰীসকলে দান বৰঙণিৰে স্কুলবিলাকৰ বিল্ডিংবিলাক বনাইছিলে। ৰাইজৰ দান বৰঙণি সীমাবদ্ধতা আছে, কিন্তু আজি স্বাধীনতাৰ ৭৭-৭৮ বছৰ পিছত আমি বিদ্যালয়বিলাকত এটা পৰিৱৰ্তন অনাৰ প্ৰয়োজনীয়তা আছিল। টকাৰ অভাৱত এই কামবিলাক আমি কৰিব পৰা নাছিলোঁ। এতিয়া আমি লগত আমি এইটোও কৈছিলোঁ, যেনেকৈ কেইদিনমান আগতে মই অভয়াপুৰীত গৈছিলোঁ, তাত যিখন ছোৱালী হাইস্কুল আছে অভয়েশ্বৰী, তাত আমি ৰাণী অভয়েশ্বৰী এটা প্ৰতিমূৰ্তি বনাইছিলোঁ। স্কুলৰ বিল্ডিংটো 100 বছৰ পুৰণা, তাক আমি ভাঙিও দিব খোজা নাই, কাৰণ বহুত মানুহৰ আৱেগ তাতে আছে। কৰবাত আমি হেৰিটেজ বিল্ডিংটো আপগ্ৰেড কৰিছোঁ, য'ত নেকি বৰ নতুন নহয়, 100 বছৰ 150 বছৰ পুৰণা। আমি হেৰিটেজ বিল্ডিং হাতত ল'লোঁ 9টা, যে 9খন স্কুল আমি হেৰিটেজ হিচাপে নতুনকৈ বনাম। আমি অসম চৰকাৰৰ এটা আঁচনি আছে RIDF, তাতে আমি কিছু স্কুল হাতত ল'লোঁ 351টা। নেচিত বুলি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আৰু এটা আঁচনি আছে, তাত আমি হাতত ল'লোঁ 115খন। PM ডিভাইনেদি আমি হাতত ল'লোঁ 20খন। টি গাৰ্ডেন স্কুলবিলাক আমি এনিৱে নতুনকৈ বনাইছোঁ 218খন। আৰু জনজাতি কল্যাণ বিভাগৰ এটা আঁচনি দি আমি হাতত ল'লোঁ 209খন। ৱৰ্ল্ড বেংক প্ৰজেক্ট এটাৰ পৰা আমি হাতত ল'লোঁ 396খন। আৰু লগে লগে প্ৰধানমন্ত্ৰী ডাঙৰীয়ায়ো আমাক PM শ্ৰী কিছু বিদ্যালয় দিলে, সেই বিদ্যালয় দি সম্পূৰ্ণ মিলি আজি আমি 1318খন স্কুল আমি নতুনকৈ বনাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। এতিয়া চৰকাৰত যেতিয়া কাম হয়, স্বাভাৱিকভাৱে আমাৰ অসমত মানুহে কয় এইবোৰ হৈছেহে, হ'ব নেকি, মুখ্যমন্ত্ৰীয়ে কৈছেহে, এইবোৰনো ক'ত হ'ব, আমাক আৰু আমি বহুত দেখিলোঁ, যোন লংকাত গৈ সিয়ে ৰাৱণ হয়, ক'ত এইবিলাক হ'ব, এইবিলাক আমাক এনেই কয়। কিমান ঘোষণা শুনিলোঁ, অমুক আহিছিল এইটো ঘোষণা কৰি থৈ গ'ল, ক'ত হ'ল, অমুকে অমুক ঘোষণা কৰি থৈ গ'ল, ক'ত হ'ল। আমি সেইকাৰণে এটা সিদ্ধান্ত লৈছিলোঁ যে আমি আধাৰশিলা কৰা আঁচনিৰ অন্তত 50% উদ্বোধন আমাৰ দিনতে আমি কৰিব পাৰোঁ নেকি। এতিয়া আজিকালি মানুহে নকয়
যেতিয়া আমি কিবা এটা কাম আৰম্ভ কৰোঁ মানুহে ভাবে যে নহয় হ'বগৈ